নিশ্চিত খবৰ দিব ওলাইছোঁ আমি ND24 সকলক আৰু RPFৰ অভিযানত প্ৰায় 3 কোটি টকাৰ সোণ জব্দ কৰা হৈছে আৰু 2 কেজিতকৈ অধিক সোণ থকাৰ ইতিমধ্যে আমি তথ্য লাভ কৰিছোঁ আৰু এই মুহূৰ্তত প্ৰবীণ সিনহা ৰাও নামৰ যিগৰাকী ব্যক্তিৰ পৰা উদ্ধাৰ কৰা হৈছে সোণখিনি তেখেত এই মুহূৰ্তত আমি তেখেতক লগ পাইছোঁ कहाँ से लेके आ रहा था ये गोल्ड कहाँ तक जा रहा था तिनसुकिया से बॉम्बे से तिनसुकिया से मुंबई कौन सा गाड़ी था गाड़ी संपर्क क्रांति कितना मतलब माल था कितना पैसे का था पैसा तो सर वैल्यू तो नहीं मालूम 1.5-2 करोड़ का होगा 2 करोड़ का गोल्ड कितना था गोल्ड उसमें कुछ किलो भर समथिंग था कितना किलो भर समथिंग 2 किलो 1 किलो समथिंग 1 किलो समथिंग क्या गोल्ड था ज्वेलरी तो ऑर्नामेंट था अंगूठी वगैरह ये सब हाँ। ऑर्नामेंट नेकलेस वगैरह अंगूठी नेकलेस बाली वगैरह कान का पहनने का ये सब ओरिजिनल था हाँ ओरिजिनल किसने दिया था सर तिनसुकिया से कोई दिए हैं मेरे को बॉम्बे पहुंचाने के लिए बॉम्बे पहुंचाने के लिए किसने दिया था किसी ने दिया तिनसुकिया से मतलब फेस से जानता है बाकी नहीं जानता है ऐसे कैसे लेके आ रहा था आप फेस से हम पॉकेट में डाल के नहीं, वो किसने दिया था क्यों दिया था आप कैसे पहुंचाने के लिए दिया था हमको तो खाली आपको पैसा मिला था हाँ सर कौन दिया था ये वो तिनसुकिया से ही दिए थे सर शकल से जानते हैं हम बाकी कांटेक्ट किसने किया था कॉन्टेक्ट उन्होंने किया सर वहाँ पे मिले थे बोले बॉम्बे पहुँचा देना हमारा ऐसा तुम कैसे इन्वॉल्व हुई मैं तो सर वहाँ गया था मार्केट करने व्यापार के लिए तो मिल गया घर कहाँ पे वहाँ मिल गया राजस्थान में है और तिनसुकिया कौन से थाई में तिनसुकिया क्या सर कहाँ पे था मतलब प्लेस कहाँ थाना चाराली तिनसुकिया में थाना चाराली थाना चाराली और जो आदमी जिसने दिया था उसका नाम मालूम नहीं उसको शकल से जानता है बॉम्बे को कहाँ देना है बता दिए थे कि वहाँ दे देना कहाँ तक ले जा रहा था मुंबई में लास्ट मुंबई उस जगह का नाम क्या है बॉम्बे में तो जवेरी बाजार से पता नहीं है कौन रिसीव करने वाला था रिसीव भी नहीं पता बोले वहाँ जाके आपको बता देंगे करके किसको देना है क्या है দেখিবলৈ পাইছে এটা সোণৰ সৰবৰাহৰ যি নেক্সাছ আছে সেই নেক্সাছ আমি দেখুৱাবলৈ যত্ন কৰিছোঁ অকণমান আমি যদি ভিজুৱেলছ দেখুৱাবলৈ যত্ন কৰোঁ GRPৰ ভিতৰত অকণমান আমি প্ৰৱেশ কৰিছোঁ আৰু দেখিবলৈ পাইছে এই মুহূৰ্তত ND24 দৰ্শকসকলক আমি দেখুৱাইছোঁ এইসমূহ সোণ সৰবৰাহ কৰি লৈ গৈ থকা হৈছিল সম্পৰ্ক ক্ৰান্তি যিখন এক্সপ্ৰেছ ৰেলগাড়ী আছিল সেইখনতে জেনেৰেল কোচত এই প্ৰবীণ সিনহা ৰাও নামৰ এই যিগৰাকী ব্যক্তি আছে ব্যক্তিগৰাকীক ইতিমধ্যে আটক কৰিছে GRP আৰু দেখিবলৈ পাইছে আমি দৃশ্য দেখুৱাইছোঁ ND24 দৰ্শকসকলক আয়ুষ আছে মোৰ সৈতে আৰু দেখিবলৈ পোৱা গৈছে যে বনোৱা সোণ আৰু তাৰ সমান্তৰালকৈ প্ৰায় বিস্কুট ইয়াত দেখিবলৈ পোৱা গৈছে সোণৰ বিস্কুট ইয়াত দেখিবলৈ পোৱা গৈছে আৰু যিখন ইয়াতে ৰিচিভ এখন আমি দেখিছোঁ ইয়াত GRP তৰফৰ পৰা GRP ইয়াতে আমি দেখিছোঁ তেখেতসকলে উদ্ধাৰ কৰিছে ৰিচিভখনত প্ৰায় 1,17,68,027 টকাৰ এখন ৰিচিভ আছে অৰ্থাৎ যিখিনি সোণ বনোৱা হৈছিল সেইখিনিৰ হয়তো ইয়াতে ৰিচিভ আছে আৰু যিমান দূৰ আমি তথ্য পাইছোঁ তথ্যখিনি আমি জনাব বিচাৰিছোঁ আমি ND24 দৰ্শকসকলক প্ৰায় যদি এটা হিচাপ কৰা হয় আজিৰ দিনৰ মূল্য হিচাপত যদি আমি সোণখিনি আমি হিচাপ কৰোঁ তেতিয়াহ'লে প্ৰায় 3 কোটি টকাৰ সোণ ইয়াতে জব্দ কৰা হৈছে আৰু 2 কেজিতকৈ অধিক সোণ ইয়াতে তেখেতসকলে আপোনাৰ জব্দ কৰিছে আৰু যিটো আপোনাৰ প্ৰকৃত হিচাপ আছে এই মুহূৰ্তত দেখিবলৈ পোৱা গৈছে ইয়াতে এটা প্লাষ্টিকৰ এটা সামগ্ৰী আছে আৰু সেই সামগ্ৰীটোৰ হিচাপটো আমি পিছৰ পৰ্যায়ত আমি এইটো হয়তো আপোনাৰ মাইনাছ কৰি দিয়া হ'ব তাৰ পিছত এটা সামগ্ৰিকভাৱে যিটো তদন্ত হ'ব সেই তদন্তৰ গোটেই প্ৰকৃত কথাখিনি জানিব পৰা হ'ব আমি ব্ৰেকিং নিউজ দি আছোঁ ND24 দৰ্শকসকলক এই মুহূৰ্তলৈকে আমি যিখিনি তথ্য পাইছোঁ প্ৰায় 3 কোটি টকাৰ সোণ জব্দ কৰা হৈছে আৰু GRP আৰু RPFৰ যুটীয়া অভিযান আছিল মূল কথাটো হৈছে যে সোণক লৈ পেলাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী এটা ডাঙৰ ঘোষণা কৰিছিল যে সোণ ক্ৰয় কৰিব নালাগে সোণৰ ওপৰত আমদানি শুল্ক বৃদ্ধি কৰি দিয়া হৈছিল মুঠৰ ওপৰত সোণৰ দেখিবলৈ পোৱা গৈছিল যে সোণৰ দাম বৃদ্ধিৰ যি আশংকা সেয়া চলি থকাৰ মাজতে এই ধৰণৰ GRPৰ অভিযানত যথেষ্ট পৰিমাণৰ সোণ জব্দ কৰা হৈছে এই সোণখিনি প্ৰকৃত সোণ বুলি ইতিমধ্যে যিগৰাকী ব্যক্তিয়ে লৈ আহিছে প্ৰবীণ ৰাও সিনহা নামৰ যিগৰাকী ব্যক্তিয়ে লৈ আহিছে আমাৰ আগত তেখেতে ব্যক্ত কৰিছে যে সোণখিনি প্ৰকৃত সোণ অৰ্থাৎ আচল সোণ বুলি ব্যক্ত কৰিছে পৰৱৰ্তী সময়ছোৱাত যেহেতু GRPয়ে অভিযান চলাই আছে তেখেতসকলে কিছু সময় পূৰ্বে এইখিনি সোণ জব্দ কৰিছে জব্দ কৰাৰ পিছত আমি ততাতৈয়াকৈ আমি খবৰ লাভ কৰিছিলোঁ আৰু সেই খবৰৰ ভিত্তিত আমি এই স্থানত আহি উপস্থিত হৈছোঁ আৰু GRP আৰু RPFৰ বিষয়াসকলৰ সৈতে আমি কথা পাতিছিলোঁ তেখেতসকলে পৰীক্ষা নিৰীক্ষা কৰিব গোটেই সোণখিনিৰ পৰীক্ষা নিৰীক্ষা কৰা হোৱাৰ পিছত
সামগ্ৰিকভাৱে তদন্তখিনি গম পোৱা যাব মূল কথাটো হৈছে যে প্ৰকৃত সোণ নে নকল সোণ সেই কথাখিনি পৰীক্ষাৰ পিছত গম পোৱা যাব আৰু সোণৰ যি মূল্য এই মুহূৰ্তত আমি কৈছোঁ যে 3 কোটিতকৈ অধিক সোণ ইয়াতে জব্দ কৰা হৈছে 2 কেজিতকৈ অধিক সোণ ইয়াতে জব্দ কৰা হৈছে যেতিয়া হিচাপ নিকাচখিনি সঠিকভাৱে হৈ যাব পাপৰি তাৰ পিছত গোটেই তথ্যখিনি আমি আমাৰ দৰ্শকসকলক জনাব পাৰিম কিন্তু এই মুহূৰ্তত ডাঙৰ খবৰ যে তিনিচুকীয়াৰ পৰা মুম্বাইলৈকে এই সোণখিনি লৈ গৈ থকা হৈছিল সম্প্ৰক্ৰান্তি এক্সপ্ৰেছ যিখন ৰেল আছিল সেইখন ৰেলতে জেনেৰেল কোচত এই ব্যক্তিগৰাকী আহিছিল আৰু নিয়মীয়া অভিযান তালাচী চলে জিআৰপিৰ আৰু আৰপিএফৰ নিয়মীয়া তালাচী নিউ বঙাইগাঁও ষ্টেচনত চলে আৰু তেখেতসকলে সন্দেহ কৰিছিল আৰু ব্যক্তিগৰাকীৰ চলন ফুৰণ কিছু সন্দেহজনক আছিল যাৰ পৰিপ্ৰেক্ষিতত এই ব্যক্তিগৰাকী সন্দেহবশত ইয়াতে তেখেতসকলে কৰায়ত্ব কৰিছিল আৰু আমি এটা কৌশলপূৰ্ণভাৱে এই গোটেই সোণখিনি লৈ অনা হৈছিল আমি দেখিছোঁ যে চোলা কিছুমান আছে সেই কিছুমান চোলাত ইয়াতে দেখিবলৈ পাইছে বিভিন্ন ধৰণৰ তেখেতসকলে লৈ আহিছে আৰু অকণমান যিগৰাকী আই চি আছে তেখেতৰ পৰা জানিবলৈ যত্ন কৰিছোঁ ৰুটিন চেকিং কৰি পোৱা গৈছিলে পূৰ্বোত্তৰ সম্পৰ্ক্ৰান্তি এক্সপ্ৰেছৰ পৰা জেনেৰেল কোচত আছিলে প্ৰথমে আমি তেওঁ বেগটো দেখাব বিচৰা নাছিলে আমাৰ যিটো টীম আছিলে চেকিং টীম এইটো ৰুটিন চেকিং ৰেগুলাৰ কৰি থাকে তেওঁলোকে চেক কৰি থাকোঁতে বস্তুটো পোৱা বুলি কৈছে বেগটো পাইছিলে এট ফাৰ্ষ্ট চেক কৰিব নিদিয়ে তাতে এটা বক্স আছিলে সৰু তাতে জুৱেলাৰী আইটেম থকা বুলি এই ল'ৰাজনে কৈছিলে লগতে বিলটো দিছিলে কিন্তু বিলটোৰ এমাউণ্টটো দেখি কেনে আমাৰ চেকিং টীমটোৱে মোক ফোন কৰিছিলে ফোন কৰোঁতে মই আহিলোঁ আৰু আমাৰ আৰপিএফৰ ইনস্পেক্টৰ ছাৰো লগতে আছিলে তাতে তেওঁলোকৰ টীমো আছিলে আমি একেলগে চেকিং কৰোঁ সদায় ৰুটিন চেকিঙত যেতিয়া পাই গ'ল বস্তুটো পাই কেনে ইনস্পেক্টৰ ছাৰকো জনোৱা হ'ল জনাই তেওঁ দুজন আমি সোমাই চালোঁ চাই কেনে জুৱেলাৰী আইটেমটো আছিলে 1,17 লাখৰ এটা বিল দিছে বিলটো ভুৱা যেন লাগিছে আৰু ইয়াতে চিল টিলবিলাকো আছে তেওঁলোকৰ লগত তেনেকুৱা ধৰণৰ আছিলে আৰু যেতিয়া তেওঁক আমি ভালকৈ চাৰ্চ কৰোঁ বডি চাৰ্চতে এই বস্তুখিনি ওলাই পৰে বিৰাট কৌশলপূৰ্ণভাৱে লৈ আহিছিল ডেফিনেটলি এটা জেকেট এটা আছিলে তেওঁ তেনেকুৱা ধৰণৰ আছিলে জেকেট নহয় সেইটো বস্তু জেকেটটো মানে আপোনাৰ ইন কৰা আছিলে পেণ্টৰ তললৈকে তাতে আছিলে তাতে পেকেট এই ভাৱে ক'ব পৰা নাই আগন্তুক ইয়াতে সোণ পোৱা গৈছে আপোনাৰ দুটা ধৰণৰ আছিলে এটা আছে আপোনাৰ 1 কেজি দুটা আছিলে এটা আছিলে আপোনাৰ যিটো টুকুৰা আছিলে 1 কেজি 236 গ্ৰাম 1 কেজি 236 এইটো 24 কেৰেট বুলি কোৱা মতে আৰু ইয়াৰ বজাৰ মূল্য আজিৰ ডেটত 2,71,404 এইটো হয় আৰু যিটো আমি জুৱেলাৰী পাইছিলোঁ জুৱেলাৰীটো উইদাউট বক্স এইটো 808 গ্ৰাম আছিলে উইদাউট বক্স সেইটো আছিলে 1,70,68,027 22 কেৰেট 24 কেৰেট এই ধৰণৰ কিবা আপোনালোকে এই যিটো আপোনাৰ জুৱেলাৰী আছিলে তাত তেনেকুৱা ধৰণৰ একো আমি পোৱা নাই নাজানো সেইটো আমি এইটো ভেৰিফাই কৰাৰ পিছতে গম পোৱা যাব ভেৰিফাই হৈছে নেকি হোৱা নাই এতিয়ালৈকে হোৱা নাই তেওঁলোকৰ কথাৰ ওপৰত বেছ কৰি আমি কথাটো কৈ আছোঁ তদন্তত গোটেই কথাখিনি ডেফিনেটলি তদন্তত আহিব 3 কিলো হয় 3 কিলো নহয় 3 কিলো বেছি আছে হয় এটা কথা আপোনাৰ এইটোতো আপোনাৰ স্মাগলিং টাইপ লাগি আছে আপোনালোকৰ প্ৰাৰম্ভিক তদন্ত ডেফিনেটলি স্মাগলিঙে হয় কোন জড়িত থাকিব পাৰে বা এই ধৰণৰ খবৰ কিবা কৈছে তদন্তত আহিব হয় মুম্বাইলৈকে লৈ যাম বুলি কৈছিলে মুম্বাইলৈকে লৈ যাব হয় মুম্বাইলৈকে লৈ যাম বুলি কৰিছিলে পাপৰি আৰু দেখিবলৈ পাইছে এই কাছে আমি দেখুৱাইছোঁ সেই দৃশ্যটো ইতিমধ্যে কুলেন্দ্ৰই পোনপটীয়া সম্প্ৰচাৰত দেখুৱাবলৈ সক্ষম হৈছে প্ৰায় 2 কেজিৰো অধিক ওজনৰ সোণ জব্দ কৰিবলৈ সক্ষম হৈছে আৰু এনেধৰণে এতিয়া সৰবৰাহকাৰীয়ে এইসমূহ সোণ তিনিচুকীয়াৰ পৰা মুম্বাই অভিমুখে লৈ ৰাওনা হৈছিল ঠিক তেনেতেই আৰক্ষীয়ে চলোৱা নিয়মীয়া তালাচীত অৰ্থাৎ জিআৰপিয়ে চলোৱা নিয়মীয়া তালাচীত এই সোণখিনি জব্দ কৰিবলৈ সক্ষম হৈছে বৃহৎ পৰিমাণৰ সোণ জব্দ কৰা হৈছে বঙাইগাঁৱত যি সময়ত এটা হুৰাহুৰে বৃদ্ধি হৈছে সোণৰ দাম
দেশবাসীক দেশৰ প্ৰধানমন্ত্ৰীয়ে সোণ ক্ৰয় নকৰিবলৈ আহ্বান জনোৱা হৈছিল ঠিক সেই সময়খিনিতে এতিয়া 3 কোটি টকাৰ সোণ জব্দ কৰা হৈছে বঙাইগাঁৱত প্ৰায় 2 কেজিৰো অধিক ওজনৰ জিআৰপি ইতিমধ্যে উল্লেখ কৰিছে যে গ'ল্ড স্মাগলিঙেই হ'ব গতিকে এই ক্ষেত্ৰত কোন কেনেধৰণে জড়িত হৈ থাকিব পাৰে উত্তৰ পূবৰ সৈতে মুম্বাইৰ সোণ সৰবৰাহৰ কানেকশ্যন কি থাকিব পাৰে এই সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিম বুলি ইতিমধ্যে কৈছে কিন্তু প্ৰাৰম্ভিকভাৱে তেওঁলোকে কৈছে যে এয়া সৰবৰাহকাৰী এটা চক্ৰ আৰু এই চক্ৰটোৱে ইয়াৰ পূৰ্বেও সোণ সৰবৰাহ কৰিছিল নেকি বা আৰু কি কি পৰিকল্পনা কৰিছিল কি কানেকশ্যন তিনিচুকীয়াৰ সৈতে এই গোটেই কথা বতৰাখিনি জোৰদাৰ তদন্ত চলাব বুলি তেওঁলোকে ইতিমধ্যে উল্লেখ কৰিছে কিন্তু আকৌ উল্লেখ কৰিছোঁ ৰেল আৰক্ষীৰ বঙাইগাঁৱৰ ৰেল আৰক্ষীৰ আজিৰ দিনটোৰকে বৃহৎ সফলতা 3 কোটিৰো অধিক সোণ জব্দ কৰিছে 2 কেজিৰো অধিক ওজনৰ সোণ জব্দ কৰা হৈছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত